মই বৰ্তমান উপস্থিত আছোঁ ডিমৌৰ বাইলুং চুকত আৰু ডিমৌৰ এইখন মোৰ পাছফালে ডিমৌ নদী দেখিছে আৰু এইখন এখন বিশেষ দলং মই দেখুৱাব বিচাৰিছোঁ এখন ব্যতিক্ৰমী দলং এজন ব্যক্তিয়ে এই দলংখন নিজৰ প্ৰচেষ্টাৰে তুলি বনাইছে আৰু বিশেষভাৱে সক্ষম এই ব্যক্তিজনে ক'ব লাগিব যে অভাৱেই যি আৱিষ্কাৰৰ মূল বুলি যে কথাষাৰ আছে সেই কথাষাৰ প্ৰমাণ কৰিছে বহু বছৰ পূৰ্বে তেখেতে এই দলংখন নিৰ্মাণ কৰিছিল তেওঁ ব্যক্তিগত খৰচত আৰু এই দলঙেদি এটা বৃহৎ অঞ্চলৰ ৰাইজে ডিমৌলৈ আচলতে অহা যোৱা কৰিব পাৰিছিল কিন্তু আজি কিছুদিনৰ পৰা এই দলংখন বিকল হৈ পৰিছে এই দলংখনৰ নাম টনা আজোৰা দলং আপোনালোকে দেখিছে দলঙৰ ওপৰত কিছুমান বিশেষ ধৰণৰ চিৰি আছে আৰু সেই চিৰিখনে এডাল ৰছীৰে টানি দলংখন সিটো পাৰলৈ নিব পাৰি কেমেৰা সহযোগী মই কেমেৰাটো যদি এই ফাললৈ বেন কৰিবলৈ অনুৰোধ জনাম এইখন যিখনত মই থিয় হৈ আছোঁ এই দুয়োখন দলং এই দুয়োখন জইন কৰি ইয়াৰ ওপৰেদি গাড়ী মটৰো পাৰ কৰিব এটা সময়ত পাৰিছিল বহুত বেছি বছৰ আগৰ কথা নহয় আজি 2-3 মাহৰ পৰা এই দলংখন বিকল হৈ পৰিছে কিয়নো ইয়াৰ মেৰামতিৰ খৰচ যথেষ্ট ব্যয়বহুল আৰু তেওঁৰ একক প্ৰচেষ্টাত গঢ়ি তোলা এই দলংখন আজি বিকল যিখন দলঙৰ নাম গাঁৱৰ ৰাইজে দিছিল টনা আজোৰা দলং কাৰণ এই দলংখনেদি ৰছী টানি টানি পাৰ হ'বলগীয়া হৈছিল আৰু মই এই ব্যক্তিজনক দেখাইছোঁ এই ব্যক্তিজনে এই দলংখন তেওঁৰ নিজে তৈয়াৰ কৰিছিল নিজ হাতে তেওঁ কাণেৰে যথেষ্ট প্ৰায় নুশুনে বুলি ক'লেও আচলতে ভুল কোৱা নহ'ব তেখেতৰ ল'ৰা আছে আমাৰ সৈতে তেখেতৰ পৰাও জানিম কিন্তু আপোনাৰ পৰা অকণমান জানিম আপুনি দলংখনৰ কথা কি ক'ব গাঁঠি ধনভঙি LIC পইচা কেইটামান আছে 3 লাখ মান এনে বাগানৰ পইচা অলপ আছিলে বাগান 2 বিঘামান আছে দোকানৰ পইচা কৰি এইখিনি মানে হেৰি কৰি তথাপিতো আজিও হেৰি কৰা হোৱা নাই আৰু ৰাইজৰ মানে টকা পইচা হেৰি নাই সহযোগ নাই অকলে কিমান এনে কৰি পিনি ইমানতে সামৰিছোঁ হয় মই তেওঁৰ বৰপুত্ৰ আছে মই আপোনাৰ পৰা অকণমান দলংখন যেতিয়া মানে প্ৰথম উদ্বোধন কৰিছিল তেতিয়া আমাৰ আছিল এজন কুশলদৈ ছাৰ আহি গৈছিল কিন্তু কথা দি থৈ গৈছিলে ইয়াৰ ছাইডতে হ'লেও বা হেৰি হ'লেও ICC এখন দলং নিৰ্মাণ কৰি দিয়া কিন্তু বৰ্তমানলৈকে সেইটো কাৰিকৰী হোৱা নাই আৰু হয় আৰু এই এখন বিশেষ দলং দেখুৱালোঁ এজন ব্যক্তিয়ে নিজেই শাৰীৰিকভাৱে বিশেষভাৱে সক্ষম যদিও গাঁৱৰ ৰাইজৰ অহা যোৱাৰ সুবিধাৰ্থে লগতে নিজেও অহা যোৱা কৰিব পৰাকৈ এই যি বিশেষ দলংখন নিৰ্মাণ কৰিলে কিন্তু আজি এই দলংখন জৰাজীৰ্ণ হৈ পৰিছে চৰকাৰে তেওঁলোকে আশা কৰিছে চৰকাৰে তেওঁলোকক সহায় সহযোগিতাৰে এই দলংখন পুনৰ চলাচলৰ উপযোগী কৰি তুলিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত